ৰমজান মাহত 4 ৰাকাত নামাজ পঢ়ি যি দোয়া কৰিব লগে লগে কবুল হৈ যাব, সকলো সমস্যা সমাধান হ'ব, মনৰ আশা পূৰণ হ'ব। আল্লাহ তাআলাই ঘৰ সংসাৰত প্ৰচুৰ বৰকত দান কৰিব। যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত প্ৰচুৰ বৰকত দান কৰিব। আপুনি যি কাম কৰে আল্লাহ তাআলাই তাতে কামিয়াবি দান কৰিব। এই মাহত আল্লাহ ৰাব্বুল আলামিন ৰহমতৰ সকলো দৰজা খুলি দিয়ে, জান্নাতৰ সকলো দৰজা খুলি দিয়ে, শয়তানক বন্ধ কৰি দিয়ে। এই মাহত যদি সঠিক মতে এই 4 ৰাকাত নামাজ আপুনি পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব পাৰে, আপোনাৰ মনৰ আশাবোৰ আল্লাহ তাআলাই লগে লগে পূৰা কৰি দিব ইনশাআল্লাহ। এই নামাজ কোন সময়ত আৰু কেনেকৈ পঢ়িব লাগে, নামাজৰ নিয়ত কেনেকৈ কৰিব লাগিব, কোন সূৰা দি পঢ়িব লাগিব, সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টি মনোযোগ সহকাৰে আপুনি চাওক আৰু এই নামাজ আপুনি শিকি লওক, কিয়নো এই মাহত এটা নফল যদি আপুনি আদায় কৰে তেতিয়াহ'লে আল্লাহ ৰাব্বুল আলামিন অন্য মাহৰ এটা ফৰজ আদায় কৰাৰ সমান সওয়াব আপোনাক দান কৰিব। এই মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিন দান কৰে। সুবহানাল্লাহ। হাদিস শরীফত আহিছে সহিহুল বুখারী কিতাবুস সাওম হাদিস নম্বর 1800 রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুল জান্নাহ ওয়া গুল্লিকাত আবওয়াবু জাহান্নাম ওয়া সুলসিলাতিশ শায়াতিন। সুবহানাল্লাহ। যেতিয়া রমজানের মাহ আরম্ভ হয়ে যায় আল্লাহ রাব্বুল আলামিন জান্নাতৰ সকলো দরজা খুলি দিয়ে, রহমতৰ দরজা খুলি যায় আৰু জাহান্নামৰ দরজাবোৰ বন্ধ কৰি দিয়া হয়, তালা লগাই দিয়া হয়। অসুল সিরাতি শায়াতিন আৰু শয়তানক বান্ধি দিয়া হয়, শিকল দি শয়তানক বান্ধি দিয়া হয়। এই মাহত বান্দাই বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ খুশনদী হাসিল কৰিব লাগে। চাবচোন ৰমজান মাহ যেতিয়া আহে যিসকলে এনে বেছি ইবাদত নকৰে তেওঁলোকেও চাব কিছু কিছু ইবাদত কৰে, কিয়নো এটো আসলে হেজৰৰ কামাল নহয়, এই কামাল হৈছে ৰমজান মাহৰ। ৰমজানৰ ফজিলত ইমানে ওসি হয় যে যিসকল নেকি নাফরমান হয় তেওঁলোকেও কিছু কিছু ইবাদত এই মাহত কৰে। সেই কারণে আমি রমজান মাহর দিনত রোজা রাখিম, রাতি তারাবির নামাজ পড়িম। হাদিস শরীফত আহিছে সহিহুল বুখারী মুসলিমর রিওয়ায়াত হয়, মান সামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি ওয়া মান কামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। যে ব্যক্তি ইমানৰ সৈতে একিন ৰাখি সওয়াবৰ একিন লৈ মাহে ৰমজানৰ ৰোজা ৰাখিলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহ। ওমান কামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। আৰু যে ব্যক্তি ইমানৰ সৈতে সওয়াবৰ একিন লৈ মাহে ৰমজানৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে, কিয়ামুল লাইল মানে হৈছে ৰাতিৰ নামাজ, যেটো নেকি আমি তাৰাবিৰ নামাজ বুলি কওঁ। যে ব্যক্তি তারাবির নামাজ সওয়াবৰ একিন লৈ তারাবির নামাজ পঢ়িলে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহি বিহামদি। এই মাহৰ প্ৰত্যেক ইবাদতৰ বদলা 70 গুণকৈ আল্লাহ ৰাব্বুল আলামিন বঢ়াই দিয়ে। সেই কাৰণে এই মাহত দিন কিংবা তো ৰাতি যিকোনো সময়ত আপুনি এই 4 ৰাকাত নামাজ পঢ়িব। আপুনি কিবা সমস্যাত পৰি আছে আল্লাহ তাআলাৰ ওচৰত এই নামাজ পঢ়ি আপুনি দোয়া কৰক, সকলো সমস্যা আল্লাহ তাআলাই সমাধান কৰি দিব, মনৰ আশাবোৰ আল্লাহ তাআলাই পূৰণ কৰি দিব। আপুনি কিবা কাম কৰিবলৈ গৈছে, সাকসেস নাই, কামিয়াবি নাই, আপুনি এই নামাজ পঢ়ক, সঠিক নিয়মত নামাজটি পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰক, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰি দিব। আপোনাৰ সেই কামত আল্লাহ তাআলাই সাকসেস দান কৰিব, আপোনাক কামিয়াবি দান কৰিব। আপুনি যিকোনো সময়ত দিন কিংবা তো ৰাতি, যদি ৰাতি অসুবিধা হয় ৰোজাৰ দিন আপুনি বহুত হয়তো কষ্ট কৰা নাই, কিছু ৰেষ্ট লৈছে, দিনত হলেও আপুনি এই আমল কৰিব পাৰিব, ৰাতিও এই আমল কৰিব পাৰে। যিকোনো সময়ত এই আমল কৰে প্ৰথমতে সুন্দৰকৈ আপুনি ওযু কৰিব। ৰমজানুল মুবাৰক হয়, প্ৰত্যেক আমলৰ বদলা, প্রত্যেক নেক আমলের বদলা 70 গুণকৈ আল্লাহ তাআলাই বঢ়াই দিয়ে। সেইকাৰণে যেতিয়া আপুনি ওযু কৰে সুন্দৰকৈ এক এক অংগ 3বাৰকৈ ধুই সুন্নতি নিয়মত আপুনি ওযু কৰিব। হাদিস শরীফত আহিছে রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি সুন্দৰকৈ ওযু কৰে আল্লাহৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ দেওয়া হয়। এক নম্বৰত যে তাৰ ওযুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি নাক কাণ চকু আদি এইবোৰৰ দ্বাৰা যিমান গুনাহ হৈছিল আল্লাহ তাআলাই মাফ কৰি দিয়ে, ওযুৰ পানীৰ লগে লগে খহি পৰি যায়। সুবহানাল্লাহ। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মোৰ যিসকল উম্মতে সুন্দৰকৈ ওযু কৰে তেওঁলোকৰ ওযুৰ এই অংগবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম যে সেইসকল মোৰ উম্মত হয়, মই শাফাআত কৰি আল্লাহৰ জান্নাতত লৈ যাম। সুবহানাল্লাহ।
সেইকাৰণে যেতিয়া অজু কৰে সুন্দৰকৈ এক এক অংগ তিনিবাৰকৈ ধুই সুন্নতি নিয়মত অজু কৰিব। অজুৰ পিছত পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। যে ব্যক্তি অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰে, আল্লাহ তাআলাই তাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে। সুবহানাল্লাহ। ৰিজৱানক হুকুম দিয়ে, হে ৰিজৱান, অমুক বান্দাৰ কাৰণে তুমি জান্নাতৰ সকলো দৰজা খুলি দিয়া। তাৰ ইচ্ছা হয় যি দৰজা দি ইচ্ছা কৰে তেওঁ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। আল্লাহু আকবার। সেইকাৰণে যেতিয়া অজু কৰে অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। তাৰপিছত আপুনি 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। অজুৰ পিছত 2 ৰাকাত নামাজ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি সুন্দৰকৈ অজু কৰিলে, আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে, অজুৰ পিছত 2 ৰাকাত আদায় কৰিলে, আল্লাহ তাআলাই তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি দিয়ে। সুবহানাল্লাহ। সেইকাৰণে এইখিনি আমল আপুনি প্ৰথমতে কৰি ল'ব। দিনতে হওক ৰাতিয়ে হওক, যেতিয়া অজু কৰিছে সুন্দৰকৈ অজু কৰিব, তাৰপিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব, ইয়াৰ পিছত 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। তাহিয়াতুল উজু নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহিয়াতুল উজুই নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে তাহিয়াতুল উজুৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব। ইয়াৰ পিছত আপুনি যি 4 ৰাকাত নামাজ আপুনি পঢ়িব, মই যি নামাজৰ কথা কৈ আছো এই নামাজ হৈছে সলাতুল হাজত। সলাতুল হাজত 2 ৰাকাতো পঢ়িব পাৰি আৰু 4 ৰাকাতো পঢ়িব পাৰি। মই প্ৰথমতে 2 ৰাকাতৰ নিয়মটো কৈ দিম আৰু তাৰপিছত 4 ৰাকাতৰ নিয়ম কৈ দিম। আপুনি পাৰিলে 4 ৰাকাতে পঢ়িব। সলাতুল হাজতৰ 4 ৰাকাত নামাজৰ নিয়ম মই ধুনীয়াকৈ বুজাই দিম। প্ৰথমতে 2 ৰাকাতৰ নিয়মটো কৈ দিছো। আপুনি প্ৰথমতে সলাতুল হাজত 2 ৰাকাত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি, যদি 2 ৰাকাত নামাজ পঢ়ে তেতিয়াহ'লে যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰিব। আৰু উদ্দেশ্যটো আপুনি মনত ৰাখিব, আপুনি কিহৰ কাৰণে এই নামাজ পঢ়ি আছে, আপুনি আল্লাহৰ পৰা কি বিচাৰিছে, আপোনাৰ কি সমস্যা হৈ আছে, কিবা বেমাৰত পৰিছে, কিবা মুসিবত আছে, হয়তো কিবা কামত কামিয়াবি নাই, সাকসেছ নাই, সেই উদ্দেশ্যটো আপুনি মনত ৰাখিব আৰু নামাজ পঢ়িব। আৰু নামাজৰ পিছত এটা দোয়া আছে, সেই দোয়াটি মই কৈ দিম। এতিয়া 4 ৰাকাত নামাজ সলাতুল হাজত আপুনি যদি পাৰে 4 ৰাকাত নামাজে পঢ়িব। সলাতুল হাজতৰ 4 ৰাকাত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সলাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 4 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি প্ৰথম ৰাকাতত মনত ৰাখিব, আউযুবিল্লাহ বিসমিল্লাহ পঢ়িলে, সানা পঢ়াৰ পিছত আউযুবিল্লাহ বিসমিল্লাহ সূরা ফাতিহা পঢ়িলে, তাৰপিছত সূরা ফাতিহাৰ পিছত প্ৰথম ৰাকাতত আয়াতুল কুৰসি এবাৰ মনত ৰাখিব। সলাতুল হাজতৰ 4 ৰাকাত নামাজৰ প্ৰথম ৰাকাতত সূরা ফাতিহাৰ পিছত আয়াতুল কুৰসি এবাৰ। আয়াতুল কুৰসি মই পিছত কৈ আছো। আয়াতুল কুৰসি প্ৰথম ৰাকাতত এবাৰ, দ্বিতীয় ৰাকাতত সূরা ফাতিহাৰ পিছত সূরা ইখলাস কুল হু সূরা এবাৰ, তৃতীয় ৰাকাতত সূরা ফাতিহা পঢ়াৰ পিছত সূরা ফালাক এবাৰ, আৰু চতুৰ্থ ৰাকাতত সূরা ফাতিহা পঢ়াৰ পিছত সূরা নাস এবাৰ। এনেকৈ 4 ৰাকাত সলাতুল হাজতৰ নামাজ আপুনি পঢ়িব। আৰু আয়াতুল কুৰসি, যদি আপুনি আয়াতুল কুৰসি মুখস্থ নাই, মই লাহে লাহে কৈ দিছো, আয়াতুল কুৰসি আপুনি লিখি লৈ মুখস্থ কৰি ল'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইউহীতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শা'a ওয়াসি'a কুরসিয়্যুহুস সামাওয়াতি ওয়াল আরদ ওয়ালা ইয়াউদুহু হিফযুহুমা ওয়া হুয়াল আলিয়্যুল আযীম। প্রথম রাকাতত আয়াতুল কুরসি, দ্বিতীয় রাকাতত সূরা ইখলাস, তৃতীয় রাকাতত ফালাক, চতুৰ্থ রাকাতত সূরা নাস। এনেকৈ আপুনি এই 4 ৰাকাত নামাজ আদায় কৰিব। যদি আপুনি আয়াতুল কুরসি নাজানে
তেতিয়াহ'লে আপুনি যিকোনো চূৰা দি পঢ়িব পাৰে। প্ৰথম ৰাকাতত কুলিয়া পঢ়িব, দ্বিতীয় ৰাকাতত কুলহু পঢ়িব, তৃতীয় ৰাকাতত ফালাক, চতুৰ্থ ৰাকাতত নাচ, এনেকৈ চাৰি কুল দিও আপুনি এই নামাজ পঢ়িব পাৰিব। কিন্তু বেষ্ট হৈছে যে আপুনি প্ৰথম ৰাকাতত আয়াতুল কুৰচি পঢ়িব, আয়াতুল কুৰচি মুখস্থ কৰি ল'ব আৰু আয়াতুল কুৰচি পঢ়িব। মনত ৰাখিব, আপোনাৰ উদ্দেশ্যটো আপোনাৰ মনত থাকিব। আপুনি যি উদ্দেশ্য কৰি নামাজ পঢ়ি আছে সেই উদ্দেশ্যটো আপুনি মনত ৰাখিব। আৰু নামাজৰ শেষত যেতিয়া আপুনি সালাম ফিৰাই এটা দোৱা আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছিল। এই দোৱাটি আপুনি পঢ়িব। দোৱাটি হাত তুলি দোৱা কৰোঁতে আপুনি পঢ়িব পাৰে, আৰু যদি দোৱাটি মুখস্থ নাই আপুনি লিখি লৈ চাই পঢ়ি তাৰপিছত হাত তুলি আপুনি দোৱা কৰিব পাৰে। দুইটা সুবিধাই আছে। আপুনি এই দোৱাটি প্ৰথমতে লিখি লৈ মুখস্থ কৰিব। সলাতুল হাজতৰ দোৱা, লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম, সুবহানাল্লাহি রাব্বিল আরশিল আযীম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসআলুকা মুজিবাতি রাহমাতিক وعزائم مغفرتك والغنيمة من كل بر والسلامة من كل اسم لا تدع لنا ذنبا إلا غفرته ولا هما إلا فرجته ولا دينا إلا قضيته ولا مرضا إلا شفيته ولا حاجة من حوائج الدنيا هي لك رضا إلا قضيتها يا أرحم الراحمين। এই দোয়াটি পঢ়িব। যদি আপোনাৰ এই দোয়াটি মুখস্থ নাই অথবা আপুনি লিখিও লোৱা নাই, তেতিয়াহ'লে এই ঠাইত আপুনি দোয়া কৰাৰ আগত 100 বাৰ পঢ়িব, ৰব্বি আন্নি মাছানিয়াজ যুৰৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন। এই দোয়াটি 100 বাৰ পঢ়িব। তাৰপিছত লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন 100 বাৰ পঢ়িব। ইয়াৰ পিছত ইস্তিগফাৰ 100 বাৰ পঢ়িব, আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি। ইয়াৰ পিছত আকৌ 100 বাৰ দুৰূদ শৰীফ পঢ়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এইখিনি পঢ়িব। যদি সেই দোয়াটি পঢ়ে তাৰপিছতে এইখিনি পঢ়ে বেছি ভাল হয়। যদি সেই দোয়াটি নাজানে তেতিয়াহ'লে এইখিনি পঢ়িব। প্ৰথমতে ৰব্বি আন্নি মাছানিয়াজ যুৰৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন 100 বাৰ, লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন 100 বাৰ, দুরূদ শরীফ 100 বাৰ আৰু ইস্তিগফাৰ 100 বাৰ। ইয়াৰ পিছত আপুনি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আপুনি কি বিচাৰিছে, আপোনাৰ কি দুখ, আপুনি কি বেদনাত আছে, আল্লাহ তাআলাৰ আগত পেশ কৰিব। নিজৰ জীৱনৰ গুনাহবোৰ আল্লাহৰ আগত পেশ কৰি, ইয়া আল্লাহ মই অমুক গুনাহ কৰিছোঁ, জীৱনত আৰু গুনাহ নকৰোঁ, তুমি মোক মাফ কৰি দিয়া। ইয়া আল্লাহ মোৰ অমুক সমস্যা হৈ আছে, তুমি সমাধান কৰি দিয়া। আল্লাহ ৰাব্বুল আলামিন এই মাহত গোটেই মাহটোত দিন ৰাতি ৰহমতৰ দুৱাৰ খুলি থয়। বান্দাই যেতিয়াই আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে, আল্লাহ তাআলাই লগে লগে তাৰ দোয়া কবুল কৰে, ৰহমত বৰকত নাজিল হয়। সেইকাৰণে ৰমজান মাহত দিন কিংবা ৰাতি যেতিয়াই সুবিধা পায় সঠিক মতে এই 4 ৰাকাত সলাতুল হাজতৰ নামাজ আপুনি পঢ়িব। জীৱনৰ সকলো সমস্যা সমাধান হ'ব। ঘৰ সংসাৰত যদি অভাৱ অনাটন হৈ আছে, আল্লাহ তাআলাই ৰিজিকেৰে মালামাল কৰি দিব। জীৱনৰ সকলো আশাবোৰ, আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পুৰা কৰি দিব। মহান আল্লাহ তাআলাই আমাক সকলোকে এই পবিত্ৰ ৰমজানুল মুবাৰকত বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ খুশনদী হাসিল করার তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।